নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠত আমি আলোচনা কৰিব লৈছোঁ পঞ্চম শ্ৰেণী গণিতৰ জোখমাখৰ প্ৰয়োগ এই পাঠটি। এই পাঠত আজি আমি কিছুমান জোখমাখ আমি আজি বিয়োগ কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰোঁ আৰু প্ৰথম পৰিমাণ দুটা চাওঁ আহা। ইয়াতে বিয়োগ কৰিব দিছে 10 মিটাৰ 80 চেণ্টিমিটাৰৰ পৰা 7 মিটাৰ 50 চেণ্টিমিটাৰ বিয়োগ কৰিব লাগে। ইয়াতে গতিকে বিয়োগ কৰিব লাগে আমি যিহেতু 10 মিটাৰ 80 চেণ্টিমিটাৰৰ পৰা, গতিকে ওপৰত লিখিব লাগিব 10 মিটাৰ 80 চেণ্টিমিটাৰ। বিয়োগ কৰিব লগা সংখ্যা যিটো পৰিমাণ সেই পৰিমাণটো লিখিব লাগিব তলত। এতিয়া আমি বিয়োগ কৰোঁ। বিয়োগ কৰিলে আমি মিটাৰ আৰু চেণ্টিমিটাৰবোৰ মিলাই পাতি ল'লোঁ। বিয়োগ কৰোঁ এককৰ ঘৰৰ পৰা। 0ৰ পৰা 0 গ'লে থাকিব 0, 8ৰ পৰা 5 গ'লে থাকিব 3, তেতিয়াহ'লে চেণ্টিমিটাৰত পালোঁ আমি 30 চেণ্টিমিটাৰ। মিটাৰত দিয়া আছে 10 বিয়োগ 7, 10ৰ পৰা 7 গ'লে থাকিব 3, গতিকে বিয়োগফলটো আমি লিখিব লাগিব 3, মিটাৰ ঠাইত দিবা দশমিক, চেণ্টিমিটাৰত থকা পৰিমাণটো লিখিবা 0.30 আৰু এককটো লিখি দিবা মিটাৰ। এইটোৱে হৈছে পৰিমাণ দুটাৰ বিয়োগফল। ঠিক একেধৰণে বি নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে 14 মিটাৰ 30 চেণ্টিমিটাৰৰ পৰা 9 মিটাৰ বিয়োগ কৰিব লাগে। ইয়াতে আমি মিটাৰ আৰু চেণ্টিমিটাৰ যেতিয়া মিলাই পাতিম তেতিয়া আমি দেখিম যে প্ৰথম পৰিমাণটোত মিটাৰ আৰু চেণ্টিমিটাৰ দুইটা দিয়া আছে, কিন্তু দ্বিতীয় পৰিমাণটোত বা যিটো বিয়োগ কৰিব লাগে তাত মাত্ৰ মিটাৰটো দিয়া আছে আৰু চেণ্টিমিটাৰ লিখি আমি ইয়াতে 0 দি ল'ম। এতিয়া বিয়োগ কৰোঁ। বিয়োগ কৰিলে 0ৰ পৰা 0 গ'লে হ'ব 0, 3ৰ পৰা 0 গ'লে থাকিব 3, চেণ্টিমিটাৰত হ'ব 30 চেণ্টিমিটাৰ। মিটাৰত আছে 14 বিয়োগ 9, 14ৰ পৰা 9 গ'লে থাকিব 5, তেতিয়াহ'লে হ'ব 5 মিটাৰ 30 চেণ্টিমিটাৰ। দশমিকত লিখিলে হ'ব 5, মিটাৰ ঠাইত দিম আমি দশমিক 30 মিটাৰ। এইটোৱে হৈছে বিয়োগফল। এবাৰ চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো। এই প্ৰশ্নটোত দিয়া আছে 660 গ্ৰামৰ পৰা 110 গ্ৰাম বিয়োগ কৰিব লাগে। ইয়াতে গ্ৰাম আৰু গ্ৰাম মিলি আছে। বিয়োগ কৰোঁ। 0 গ'ল থাকিব 0, 6 1 গ'ল থাকিব 5, 6 1 গ'ল থাকিব 5, 5 লিখিব লাগিব। 1ৰ 1 গ'ল থাকিল 0, 0টো নিলিখিলেও হ'ব। বিয়োগফলটো পালোঁ তেতিয়াহ'লে আমি 50 গ্ৰাম। এইটোৱে হৈছে পৰিমাণ দুটাৰ বিয়োগফল। এইবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো। ডি নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে 7 কিলোগ্ৰাম 250 গ্ৰামৰ পৰা 5 কিলোগ্ৰাম 105 গ্ৰাম বিয়োগ কৰিব লাগে। বিয়োগ কৰিবৰ কাৰণে কিলোগ্ৰাম আৰু গ্ৰামবোৰ মিলাই পাতি ল'লোঁ। এতিয়া বিয়োগ কৰোঁ। 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰি, গতিকে ধাৰ কৰিব লাগিব। ধাৰ কৰিব লাগিব 5ৰ পৰা। 5ৰ পৰা 1 ধাৰ কৰিবলৈ গ'লে 5টো হ'ব 4, 0টো হ'ব 10, 10ৰ 5 গ'ল থাকিল 5, 4ৰ পৰা 0 গ'লে থাকিব 4, 2ৰ পৰা 1 গ'লে থাকিব 1, পালোঁ আমি 145 গ্ৰাম। এতিয়া কিলোগ্ৰামত আছে 7 আৰু 5, 7ৰ 5 গ'ল থাকিব 2, বিয়োগফলটো হ'ব 2 কিলোগ্ৰাম 145 গ্ৰাম। দশমিকত লিখিলে লিখিব লাগিব 2.145 কিলোগ্ৰাম। এইটোৱে হ'ব বিয়োগফল। ইয়াৰ পিছৰ পৰিমাণ দুটা আমাক দিয়া আছে 12.500 কিলোগ্ৰামৰ পৰা 2.50 কিলোগ্ৰাম বিয়োগ কৰিব লাগে। ইয়াতে দশমিক তোমালোকে দেখিবলৈ পাইছা। বিয়োগ কৰোঁতে তোমালোকে দশমিকটো নাই বুলি ভাবিবা আৰু বিয়োগটো কৰি ল'বা। 0ৰ পৰা 0 গ'লে থাকিব 0, 0ৰ পৰা 5 বিয়োগ কৰিব নোৱাৰি, গতিকে ধাৰ কৰিব লাগিব। 1 ধাৰ কৰিবলৈ গ'লে 5টো হ'ব 4, 0টো হ'ব 10, 10ৰ 5 গ'ল থাকিব 5, 4 2 গ'ল থাকিব 2, 12ৰ 6 গ'ল থাকিব 6, দশমিকটো পোনে পোনে তললৈ নমাই দিবা। তেতিয়া হ'ব 6.250 কিলোগ্ৰাম। বিয়োগফলটো লিখিব লাগিব 6.250 কিলোগ্ৰাম বা কেজি। এইবাৰ আমি চাওঁ আহা একেবাৰে শেষৰ প্ৰশ্নটো। ইয়াতে বিয়োগ কৰিবলৈ আমাক দিয়া আছে 3 লিটাৰ 900 মিলিলিটাৰৰ পৰা 2 লিটাৰ 500 মিলিলিটাৰ বিয়োগ কৰিব লাগে। প্ৰথমে আমি বিয়োগ কৰোঁ। মিলিলিটাৰত থকা পৰিমাণ দুটা। 0 গ'ল থাকিল 0, 0 গ'ল থাকিল 0, 9ৰ 5 গ'ল থাকিব 4, তেতিয়াহ'লে হ'ব 400 মিলিলিটাৰ। তাৰপিছতে লিটাৰত আছে 3 আৰু 2, 3 2 গ'ল থাকিব 1, বিয়োগফলটো পালোঁ 1 লিটাৰ 400 মিলিলিটাৰ আৰু দশমিকত লিখিলে হ'ব 1.400 লিটাৰ। এইটোৱে হৈছে পৰিমাণ দুটাৰ বিয়োগফল। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।